আৰণ্যকৰ প্ৰচেষ্টাত আজি আমাৰ ইয়াত এটা ট্ৰেডিশ্যনেল যিখিনি আমাৰ মেটেৰিয়েলছ কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে হোৱাট আৰ দ্য ইম্পৰ্টেঞ্চ অফ ট্ৰেডিশ্যনেল মেটেৰিয়েলছ কাৰণ এন্থ্ৰপ'লজিৰ গোটেই ক'ৰটোৱেই তাত সোমাই আছে ইভলিউশ্যন প্ৰচেছটো আমি ক'ৰ পৰা আহিলোঁ আৰু ক'লৈ গৈ আছোঁ এই ট্ৰেন্সফৰ্মেশ্যনটো গোটেই বস্তুটোৱে এন্থ্ৰপ'লজি সামৰি লয় আৰু এই গোটেই কথাখিনিক ডেপিক কৰিবৰ কাৰণে আমি কেতিয়াবা মিউজিয়াম কিছুমান আমি বনাই লওঁ মই প্ৰচেষ্টা কৰিছিলোঁ এটা ভাল মিউজিয়াম বনাবৰ কাৰণে এন্থ্ৰপ'লজিৰ ডেট ইজ ইন মাই প্লেন এতিয়াও আছে প্লেনটো মই এৰি দিয়া নাই আজি আমাৰ কাৰণে এটা ভাল দিন যে আমাক উত্তৰ কমলাবাৰী সত্ৰৰ বৰবায়ন ডাঙৰীয়া তেখেতসকলেও কিছু বস্তু আমাক দিব খুজিছে তেখেতসকলৰ যিখিনি আমাৰ পৌৰাণিক কিবা সমল আছে আমাক হয়তো ইয়াত দিব আৰু শিক্ষানুষ্ঠানবোৰত এই কথাবোৰ থাকিলে এটাই ভাল হয় যে ইয়াত আমাৰ গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ল'ৰা ছোৱালীবোৰ আছে গতিকে এই যিটো আমাৰ ইণ্টিগ্ৰিটি বা আমাৰ ইউনিটি এইটোতো আমি সদায় ৰক্ষা কৰিবই লাগিব নমস্কাৰ মোৰ নাম শ্ৰী হলিৰাম বৰা বৰবায়ন আমি ভাবো আমাৰ অসমৰ চুকে কোণে যিমান ৰাইজ আছে সকলো ৰাইজে আমি এটাই মনত কল্পনা কৰো আমাৰ এই প্ৰাগজ্যোতিষ কলেজত যিটো প্ৰদৰ্শনীমূলক এটা কাৰ্যসূচী চলিছে সংগ্ৰহালয় গতিকে এই সংগ্ৰহালয়টোত সকলোৱে আহি পেলাই যোগাযোগ কৰক আৰু পৌৰাণিক বস্তু সম্বলখিনি আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি ৰাখক আৰু আমাৰ উপৰিও পিছৰ প্ৰজন্মই এইখিনি বস্তু যাতে কি বস্তু কেনেকে খটুৱাব লাগে কৰিব লাগে এই বস্তুবিলাক জানিব পাৰিব এইটো হ'ল ডোন এইটো 5 কেজি ধান ইয়াত ধৰে গতিকে এইটো আগৰ দিনত এনেকে ধান জুখিছিলে এইটো মিনিমাম ইয়াৰ 200 বছৰৰ ওপৰৰ হ'ল এইটো হ'ল টুল বুলি কয় ইয়াত কেজিৰ পৰা এনেকে আধা কেজি এনেকে এপোৱা এনেকে গোটেইখিনি হেৰি হৈ আছে এইখিনিত যিমানে বাঢ়ি যাব সিমানে কেজি হিচাপ হয় এইফালে এপোৱা এনেকে আধা কেজি এনেকুৱাকে হৈ আহে এই মিস্ত্ৰীসকলে ইয়াতে খুটা মেৰিয়াই আমাৰ বহুত দূৰলৈ টানি লৈ যাব পাৰে আকৌ চপাই আনিবও পাৰে এইটো বস্তু তেনেকুৱাকে তেওঁলোকে বনাই লৈছিল তামোল চালি ৰখা এটা সফুৰা পৌৰাণিক আগৰ দিনত ভকত বৈষ্ণৱসকলে এনেকে সফুৰাত এনেকে ৰাখিছিলে তামোল পাণ নমস্কাৰ মই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ নৃতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ময়ূৰী বৰকটকী আমাৰ মহাবিদ্যালয়ৰ নৃতত্ব বিভাগত আমাৰ এটা সংগ্ৰহালয় আছে আৰু এই সংগ্ৰহালয়ত আমি আজি এক প্ৰদৰ্শনীৰ অনুষ্ঠান কৰিছিলোঁ প্ৰদৰ্শনীখনত সহযোগ কৰিলে আৰণ্যক প্ৰকৃতিপ্ৰেমী সংগঠনে আৰু এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ মনোজ কুমাৰ মহন্ত লগতে উপাধ্যক্ষ মহোদয়া ডক্টৰ নন্দিনী শৰ্মা মহোদয়াই প্ৰদৰ্শনীৰ লগতে এক মত বিনিময়ৰ অনুষ্ঠানো অনুষ্ঠিত হয় মই এটা কথা অনুভৱ কৰিছো যে আমাৰ ঐতিহ্য আৰু প্ৰকৃতিৰ সৈতে মিলিজুলি জীৱন ধাৰণ কৰাৰ যি কৌশল আৰু সেইবোৰ আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰা উচিত এই দিশত পৰম্পৰাগত সঁজুলিবোৰে আমাক চিন্তাৰ খোৰাক যোগাব পৰা আৰু সেইবোৰ সম্পদ আমি সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত তাৰোপৰি আমাৰ সংস্কৃতি আৰু পৰ্যটনক চহকী কৰি ৰখাৰ বাবেও এনেবোৰ সম্পদ সংৰক্ষণ কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে বুলি মই ভাবো শিক্ষা অনুষ্ঠানসমূহৰ লগতে সামাজিক অনুষ্ঠানসমূহৰো পৰম্পৰাগত জ্ঞান প্ৰযুক্তিক লৈ প্ৰতি বছৰে কিছুমান সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা উচিত বুলি মই ভাবো আজি আমাৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল পৰিৱেশ সংৰক্ষণত পৰম্পৰাগত জ্ঞান প্ৰযুক্তিৰ কি অৰিহণা থাকিব পাৰে সেয়া চিন্তা চৰ্চা কৰা আমাৰ ঘৰে ঘৰে কিছুমান প্ৰাচীন সম্পদ থাকে কিন্তু সেইখিনি আমি বিসৰ্জন নিদি কোনোবা সংগ্ৰহালয় বা আমাৰ সংগ্ৰহালয়টো আপোনালোকে দিবলৈ যদি ইচ্ছুক প্ৰদান কৰিব পাৰে তেতিয়া আমি সেইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিম আপোনালোকৰ সম্পদসমূহৰ লগতে আপোনালোকৰ পৰিচয়ও আমি ৰাখিম সকলোকে অনুৰোধ জনাও এই ক্ষেত্ৰত যাতে আপোনালোকে উচিত পদক্ষেপ গ্ৰহণ কৰে মোৰ নাম ডক্টৰ চিত্ৰলেখা বৰুৱা প্ৰাগজ্যোতিষ কলেজৰ এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্টত ফেকাল্টি হিচাপে ৰিসেন্টলি জইন কৰিছো আগতেও কিন্তু 2001ত মই ইয়াত আছিলো ফেকাল্টি হিচাপে তাৰ পিছত মই ডেভেলপমেন্ট সেক্টৰত জইন কৰিলো বিভিন্ন গভৰ্ণমেন্ট প্ৰজেক্ট উদাহৰণস্বৰূপে নেশনেল ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্ট এণ্ড পঞ্চায়তী ৰাজ এডুকেশ্যন ডিপাৰ্টমেন্টৰ অধীনৰ মহিলা সমাখ্যা নেশনেল প্ৰগ্ৰাম আসাম ষ্টেট লিগেল সাৰ্ভিসেছ অথৰিটি যিটো জুডিচিয়াৰী হাইকোৰ্টৰ লগত সংযোজিত তাত কনসালটেন্ট হিচাপে আৰু ৰিচাৰ্চ পাৰ্সন হিচাপে সেৱা আগবঢ়াইছো আজি ট্ৰেডিশনেল টেকনলজি এণ্ড ৰোল অফ ইনষ্টিটিউচনেল মিউজিয়ামৰ ওপৰত যিটো প্ৰগ্ৰাম ৰাখিলে এই প্ৰগ্ৰামটোত মই অংশগ্ৰহণ কৰিবলৈ পাই খুবেই আনন্দিত হৈছো কাৰণ ই এক অতি সুন্দৰ পদক্ষেপ এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতসকলে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত
বা যিসকল আজি অনুষ্ঠানত অতিথিও আহিছিলে তেওঁলোকৰ মাজত যিটো ইণ্টাৰেকশ্যন কথোপকথন আদান প্ৰদানৰ ভাৱ বিনিময়ৰ যিটো সুযোগ দিয়া হ'ল যিখন মঞ্চ প্ৰদান কৰিলে তাৰ পৰা সঁচাই মোৰ অনুভৱ হৈছে যে ছাত্ৰ ছাত্ৰী সকলো অনুপ্ৰাণিত হ'ব আৰু এজ পাৰ্টিচিপেণ্টছ আমিও মানে তাৰ পৰা বহুতখিনি উপকৃত হ'ম আজিৰ অনুষ্ঠানটোৰ নিচিনা অনুষ্ঠান যাতে অন্যান্য শিক্ষানুষ্ঠান উচ্চ শিক্ষা অনুষ্ঠানকে আদি কৰি যিবোৰ মেলা সভা আদি অনুষ্ঠিত হয় গাঁও অঞ্চলত আঞ্চলিক ভিত্তিত সেইবোৰলৈও লৈ যাব পাৰিলে আৰু অধিক লোক তাৰ পৰা উপকৃত হ'ব কাৰণ ইয়াতে যিবোৰ আমাৰ ট্ৰেডিশ্যনেল ইণ্ডিজিনাছ মেথডৰ কথা কোৱা হৈছে সংগ্ৰহালয় হয়তো সকলোৱে পাতিব নোৱাৰিব পাৰে কিন্তু সংগ্ৰহালয়ত থকা বস্তুবোৰ বা যিকোনো বস্তু সংৰক্ষণৰ ক্ষেত্ৰত যি ইণ্ডিজিনাছ নলেজ আছে সেয়া যদি আমি ইউজ কৰোঁ তেনে এতিয়াতো বিশ্বজুৰি চলি আছে যে এনভাইৰনমেণ্টৰ আমাৰ যিটো ক্ৰাইচিছ হৈছে সেই ক্ৰাইচিছটো আমি কেনেকৈ ৰখাব পাৰোঁ কাৰণ আমাৰ কাৰ্বন এমিশ্যন বহুত হৈছে সেইটো আমি কমাব লাগে আমাৰ লাইফষ্টাইলটোৱে আচলতে বদলাই দিব লাগে এই বিষয়ে সজাগতামূলক কাৰ্যসূচীবোৰো হাতত ল'লে অধিক ৰাইজ আৰু অধিক ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্ম উপকৃত হ'ব বুলি মই ভাবোঁ এনেধৰণৰ অনুষ্ঠান আমি জনসমাজৰ মাজলৈ আগুৱাই নিয়াটো সকলোৰে কৰ্তব্য বুলি মই ভাবোঁ